জুবিন গাৰ্গটো আমাৰ অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ৰ ৰত্ন ভাৰত ৰত্ন পদ্মভূষণ পদ্মভূষণ হেৰি নিৰ্দিষ্ট মন্ত্ৰালয় বিভিন্ন দিশ চালি জাৰি চায় গতিকে আমাৰ কাৰণেতো যিদৰে ভূপেন হাজৰিকা এগৰাকী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিদৰে এগৰাকী আমাৰ ভাৰত ৰত্ন আমাৰ জুবিন গাৰ্গো আমাৰ কাৰণেতো ভাৰত ৰত্নই কিন্তু সেইটো কেনেকৈ দিয়া হয় কি নহয় নিৰ্দিষ্ট নিয়ম কানুন আবেদন চৰকাৰৰ বিভিন্ন ব্যৱস্থা আছে গতিকে এই বিভাগটো মই যিহেতু নাচাওঁ মই যিহেতু মন্ত্ৰী এগৰাকীকো মই কৈ দিব নোৱাৰোঁ গতিকে কিন্তু এইটো কথা ঠিক জুবিন গাৰ্গে ভাৰত ৰত্ন পালে আমিতো আটাইতকৈ সুখী হ'ম কিন্তু এইবিলাক বেলেগ বিভাগৰ বেলেগ কথা বিভিন্ন নিয়ম কানুন নীতি আছে সেইখিনি মই সম্পূৰ্ণৰূপে নাজানো কাৰণে মই এতিয়া এগৰাকী মন্ত্ৰীও যিহেতু মই কমেণ্ট দিয়াটো উচিত নহয় কিন্তু এইটো কথা ঠিক জুবিন গাৰ্গ সদায় অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ দৃষ্টিকোণেৰে এগৰাকী অসম ৰত্ন এগৰাকী ভাৰত ৰত্ন